নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল জাতীয় নায়কক খলনায়ক কোনো বনালে। আপোনালোকে নিশ্চয় গম পাইছে ইতিমধ্যে যে জাতীয় নায়ক কাক দিয়া হৈছিলে অসমত আৰু খলনায়ক কোনে বনালে। এতিয়া জাতীয় বীৰ হ'লগৈ লাচিত বৰফুকন। লাচিত বৰফুকন হ'লগৈ জাতীয় বীৰ, আৰু জাতীয় বীৰক কিন্তু জাতীয় ভীৰু বুলি বনাব পৰা নাই, কাৰণ তেওঁৰ সেই মৃত্যুৰ আগমুহূৰ্তলৈকে সেই বস্তুটো কিন্তু বজাই ৰাখিছিলে তেওঁ। সেইটোৱে ডিফাৰেঞ্চ, বেলেগ একো নাই। এতিয়া সৰ্বানন্দ সোণোৱালৰ লগত আমাৰ লাচিত বৰফুকনৰ কেতিয়া কম্পেৰিজনে হ'ব নোৱাৰে। হিন্দীত কথা এটা আছে নহয় যে কাহা ৰাজা হৰিশ্চন্দ্ৰ কাহা গংগু তেলী, কিন্তু অলপ কোৰিলেট কৰাৰ কাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ, বেলেগ আৰু কোনো ষ্টৰি নাই। হয়, চুটি ভিডিঅ', কিন্তু শেষলৈকে শুনিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব। হয়, লগত আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব, কাৰণ এই কথা বতৰাবিলাক এনেকৈ কেটাগৰিকেলি আৰু কোনো কথা নাপাতে। কথা পতাৰ কাৰো দমেই নাইকিয়া, চিধা কথা। উজনি অসমত অলৰেডি ডিব্ৰুগড়তো দ্বিতীয় নহয়, এইটো ৰাজধানী। আৰু উজনি অসমৰ প্ৰথম পৰ্যায় আছিলে যে আপোনাৰ দ্বিতীয় ৰাজধানী, গুৱাহাটীৰ পিছত ডিব্ৰুগড়। কিন্তু ডিব্ৰুগড়তকৈ কিন্তু আৰু স্থান আছে, যোগ্যতা থকা স্থান আছে, য'ত আপোনালোকে ছেকেণ্ড কেপিটেল বনাব পাৰিলে হয়, কিন্তু নাই বনোৱা। বিশেষ এটা ৰণনীতিত, আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে বিশেষ এটা ৰণনীতিত কিন্তু এই বস্তুটো কৰা হ'ল। এতিয়া সাধাৰণতে কি হৈছে, প্ৰচাৰটো এনেকুৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালক খলনায়ক বনালে, পিছৰ পৰা চুৰি মাৰিলে। ঠিক আছে, এই বহুত কথা বতৰাবিলাক ওলাইছে এতিয়া ডাঙৰ প্ৰশ্ন যে সৰ্বানন্দ সোণোৱালক সৰ্বনাশ কোনে কৰিলে? তেওঁ নিজে কৰিলে। নিজৰ ভৰিত নিজে কোড়াল মাৰে বুলি কথাটো নাই জানো? তেনেকুৱাই হৈছে তেখেতৰ। কাৰণ তেওঁ যোনটো ইমেজ লৈ আহিছিলে, কাৰণ বিজেপি জানে, RSS জানে কাক কেনেকৈ কামত লগাব লাগে। দে আৰ এক্সপাৰ্ট এনাফ। বাকী কংগ্ৰেছক, বাকী বিৰোধী দলক কোনো বিজেপিৰ উচ্চৰ চাপিব নোৱাৰে এইবিলাক ৰণনীতিৰ ক্ষেত্ৰত। আৰু আপোনালোকে জানি থ'ব যে নৰেন্দ্ৰ মোদীৰ কিন্তু আশীৰ্বাদ আছে সোণোৱালৰ ওপৰত আৰম্ভণিৰ পৰা, আৰু সেইফালে আমাৰ অমিত শ্বাহৰ আশীৰ্বাদ কিন্তু আৰম্ভণিৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আছে। দুটা ফৈদ বহুত আগৰ পৰা কৰি আছে কাম। আৰু মই আপোনালোকক এইটোও কৈ দিওঁ যে কালি যদি আমাৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় স্বৰাষ্ট্ৰমন্ত্ৰী হৈ যায় আৰু অমিত শ্বাহ যদি প্ৰধানমন্ত্ৰী হৈ যায়, আপোনালোকে আচৰিত নহ'ব। কাৰণ এই যে বৰাক, ব্ৰহ্মপুত্ৰ, ভৈয়াম, কিবা কিবি এই যে বকি আছিলে যে, সেইবিলাক ভক্তিবাদৰ কথা দি নচলে। কাৰণ বিজেপি আৰু RSSত ভক্তিবাদৰ কোনো স্থানেই নাইকিয়া। টু দি পইণ্ট, ছিংগল এজেণ্ডা, হিন্দু ৰাষ্ট্ৰ, মুছলিম বিৰোধী, আৰু অসমৰ ক্ষেত্ৰত মিয়া বিৰোধী, বেলেগ কোনো ষ্টৰি নাই। এতিয়া সৰ্বানন্দ সোণোৱাল যোনটো ছিনিয়ৰিটি বিজেপিত, সেইটোত কিন্তু আপোনাৰ হেৰিতকৈ বেছি, হিমন্ততকৈ বেছি। কিন্তু এই মুহূৰ্তলৈকে তেওঁ কিন্তু সেই আছুৰ নেতাই হৈ আছে। কিন্তু আছুৰ নেতাৰ যোনটো তাৰ পৰা কিন্তু তেখেতে ওলাই আহিব পৰা নাই। তো ৰাজনীতিত এই আছুৰ যে নেতাগিৰি, এই নেতাগিৰিটো কিন্তু এই ৰাজনীতিত এইটো খাপ নাখায়। আৰু তেওঁ বেছি সময়ত বিজেপিৰ লগত যুক্ত হোৱা স্বত্তেও আজিকোপতি তেখেত কিন্তু সম্পূৰ্ণৰূপে মনে প্ৰাণে RSS হ'ব পৰা নাই। ভক্তিবাদৰ আপুনি যিমানে কথা পাতক, কোনো কাম নাইকিয়া। কিন্তু তাতকৈ পিছত সোমাই হিমন্ত বিশ্ব শৰ্মা, তেওঁ যে অসমৰ আটাইতকৈ ডাঙৰ RSS, সেইটো কিন্তু তেওঁৰ কাম কাজত প্ৰমাণ কৰি দিলে। তো গতিকে বিশেষকৈ আমাৰ অমিত শ্বাহ পাৰফেক্ট মানুহ লাগে, আৰু তেখেতৰ কাৰণে পাৰফেক্ট মানুহটো হ'লগৈ হিমন্ত। গতিকে তেওঁ মুখ্যমন্ত্ৰী হৈ থাকোঁতে কোৱা নাছিলে জানো এই আমাৰ শৰ্মাই
কি বুলি কৈছিলে যে বৰাক ব্ৰহ্মপুত্ৰ, এইসব বকৱাছ কথা বতৰা। কাৰণ সুস্মিতা দেৱ তেতিয়া কংগ্ৰেছত আছিলে, এতিয়া TMCত আছিলে। তেওঁ কি কৈছিলে সেইটো সময়ত যে এইসব আধ্যাত্মিক কথা আমি শুনিবলৈ নিবিচাৰোঁ, চিফ মিনিষ্টাৰে স্পেচিফিক কথা পাতক যে তেওঁ বৰাকৰ ওপৰত দৃষ্টিভংগী কি, ব্ৰহ্মপুত্ৰৰ ওপৰত দৃষ্টিভংগীটো কি। সেই বস্তুটো কিন্তু হেৰিয়ে মুখৰে কৈছে, কিন্তু হিমন্ত বিশ্ব শৰ্মা বৰাক আৰু ব্ৰহ্মপুত্ৰক পলিটিকেলি কেনেকৈ মবিলাইজ কৰিব লাগে এই গোটেই কামটো কিন্তু যোৱা 5টা বছৰে কৰি দিলে। তো সেইটো তেখেতৰ এচিভমেণ্ট। এই যে খলনায়ক, কোনো নায়কক কিন্তু খলনায়ক কোনো বনাব নোৱাৰে, আৰু খলনায়ক যে বনিছে তেওঁ নিজৰ দোষত বনিছে, তো এতিয়া ভাল এটা অপৰচুনিটি আহিলে যে তেখেত আহোম নহয়, তেওঁ সোণোৱাল মানুহ, সোণোৱাল কছাৰী মানুহ। ঠিক আছে, এই মাজতো যে সঘনাই কথা বতৰাবিলাক ওলাই থাকে, আহোমলেণ্ডৰ দাবী কৰিছিলে। আহোমলেণ্ড মানে উজনি অসম, তো মিয়ালেণ্ডটো নামনি অসম গ'লেই। এতিয়া আহোমলেণ্ডৰ বস্তুটো খাপ নাখাব। আহোমলেণ্ড নকৰি এইটো হ'লগৈ একদম পাৰফেক্ট টাইম। এই যে 6 জনগোষ্ঠীৰ সৰহসংখ্যক মানুহ কিন্তু উজনি অসমতে থাকে। তো গতিকে আৰু জনজাতি ৰাজ্য, আপোনালোকে জনজাতিকৰণ বিচাৰিছে, তো জনজাতিকৰণ বিচৰাৰ আগতে প্ৰথম আপোনালোকে দাবীটো সবল হ'ব লাগিছিলে যে জনজাতীয় ৰাজ্য। গতিকে কাণ টানিলে মূৰটো এনেই আহিব। তো এইটো হ'লগৈ বেষ্ট অপৰচুনিটি, এটা জনজাতীয় ৰাজ্য উজনি অসম, তেনেকৈ কৰক। তাৰপিছত আপোনালোকে কংগ্ৰেছত যোগ দিয়ে পাৱাৰ চলাব সেইটো ৰাজ্য, না BJP চলাব সেইটো আপোনালোকৰ কথা। তো এইটো হ'লগৈ এটা বেষ্ট অপৰচুনিটি পেৰেলালি আৰু এখন ৰাজ্য গঠন। মানে হাগ্ৰামা মহিলাৰী BTC চুক্তিৰ যোগেদি কোনো ৰাজ্য গঠন কৰা নাই। তেওঁলোকে কৈছিলে 50-50, কিন্তু আজিৰ দিনটোত কিন্তু চাওক তেওঁ দপদপাই আছে। মুখ্যমন্ত্ৰীটো বাদেই দিয়ক, প্ৰধানমন্ত্ৰীকো কিন্তু এৰা নাই। তো গতিকে তেনেকুৱা লিডাৰ বড়োলেণ্ডতো মানুহে বিচাৰে, বৰাক ভেলীতো বিচাৰে, ব্ৰহ্মপুত্ৰ ভেলীতো বিচাৰে। তো উজনি অসম যদি বচাবলৈ আছে, তেতিয়াহ'লে কমচে কম এই যে 6 জনগোষ্ঠীৰ মানুহবিলাক আছে তাৰ নেতৃত্ব মূলতঃ আহোমে ল'ব লাগিব। কাৰণ অৰিজিনেলি আহোমৰ পৰা বহু মৰাণ আৰু মৰ্টকত কিন্তু চিদিলি বিদিলি হৈ আছে। গতিকে ইউনাইটেড হওক, কিবা এটা কৰক। তেতিয়া লাগিলে আপোনালোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বনাই দিব, আৰু সেইফালে মিয়াক চামলাৰ কাৰণেতো হিমন্ত বিশ্ব আছে, তাত নামনি অসমৰ মুখ্যমন্ত্ৰী তেখেত থাকিব। তো গতিকে আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।